হেল্ল' ফেমিলি, পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'টোত আপোনালোকক এটা নতুন জব নটিফিকেশ্যনৰ বিষয়ে জনাম। যদি আপোনালোকে এই ভিডিঅ'টো প্ৰথমবাৰৰ বাবে চাই আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে আমাৰ এটা হোৱাটছআপ গ্ৰুপ আছে, তাৰ লিংক মই ডেছক্ৰিপশ্যনত দি দিম, তাত গৈ আপোনালোকে জইন হৈ ল'ব। গতিকে এই নতুন জব নটিফিকেশ্যনটোত কি আছে এবাৰ চাই লোৱা হওক। DRDO ৰিক্ৰুটমেণ্ট 2025 অৰ্গেনাইজেশ্যনটোৰ নাম হৈছে ডিফেন্স ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট অৰ্গেনাইজেশ্যন DRDO। অল ইণ্টাৰভিউ হ'ব 21 এপ্ৰিলৰ পৰা 23 এপ্ৰিল 2025লৈ। পষ্টৰ নাম হৈছে জুনিয়ৰ ৰিচাৰ্চ ফেলোশ্বিপ JRF। এপ্লাই মোডটো অল ইণ্টাৰভিউ হ'ব। এডুকেশ্যন কোৱালিফিকেশ্যন কেণ্ডিডেট শুড হেভ পাছ ডিগ্ৰী ফ্ৰম ৰিকগনাইজ বৰ্ড ইউনিভাৰ্চিটি অৰ ইনষ্টিটিউট, অৰ্থাৎ আপোনালোকে গ্ৰেজুৱেশ্যন কমপ্লিট কৰা হ'ব লাগিব ইয়াত এপ্লাই কৰিবলৈ হ'লে। হু কেন এপ্লাই? মেল ফিমেল দুটাই এপ্লাই কৰিব পাৰিব, পুৰুষ মহিলা দুটাই আবেদন কৰিব পাৰিব। ইয়াৰ মেক্সিমাম এজ লিমিট 28 বছৰলৈ আপোনালোকে মেক্সিমাম এজ লিমিটলৈ এপ্লাই কৰিব পাৰিব। আৰু দৰমহাটো চেলাৰী হ'ব DRDOৰ 37,000, অৰ্থাৎ 37,000 টকা প্ৰত্যেক মাহে আপোনালোকে লাভ কৰিব চেলাৰী হিচাপে। আৰু মেক্সিমাম এজ হ'ব 28 বছৰ। জেনেৰেল OBC কেণ্ডিডেটৰ কাৰণে কোনো ধৰণৰ ফিজ দিব নালাগে। SC ST PWD কেণ্ডিডেটৰ কাৰণে কোনো ধৰণৰ ফিজ দিব নালাগে, অৰ্থাৎ ইয়াত কোনো ধৰণৰ ফিজ দিব নালাগে। চিলেকশ্যন প্ৰচেছটো কেনেকুৱা হ'ব? পাছপোৰ্ট চাইজ ফটোগ্ৰাফ লাগিব, ছিগনেচাৰ লাগিব, আধাৰ কাৰ্ড লাগিব, এডুকেশ্যন চাৰ্টিফিকেট লাগিব, কাষ্ট চাৰ্টিফিকেট আৰু এজ প্ৰুফ লাগিব। কি লাগিব? পাছপোৰ্ট চাইজ ফটোগ্ৰাফ লাগিব, ছিগনেচাৰ লাগিব, আধাৰ কাৰ্ড, এডুকেশ্যন চাৰ্টিফিকেট, কাষ্ট চাৰ্টিফিকেট আৰু এজ প্ৰুফ। জেনেৰেল OBC কেণ্ডিডেটৰ কোনো ধৰণৰ ফিজ দিব নালাগে, ইয়াত কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে। আৰু মেক্সিমাম 28 বছৰলৈ আপোনালোকে ইয়াত এপ্লাই কৰিব পাৰিব। মেক্সিমাম এজ 28 বছৰ। আৰু দৰমহাটো ইনাম হ'ব 37,000। মেল ফিমেল দুটাই এপ্লাই কৰিব পাৰে। গ্ৰেজুৱেশ্যন যদি আপোনালোকে কমপ্লিট কৰিছে আপোনালোকে ইয়াত এপ্লাই কৰিব পাৰে। আৰু এইটো 21 এপ্ৰিলৰ পৰা 23 এপ্ৰিললৈ ৱাক ইণ্টাৰভিউ হ'ব। গতিকে যিসকলে ইয়াত এপ্লাই কৰিম বুলি ভাবিছে তেওঁলোকে অতি সোনকালে এপ্লাই কৰিব পাৰে। আজিলৈ ইমানে, ধন্যবাদ।